এইটো চাওক বেংক ছেটআপটো কৰা হ'ল বহুতে নাজানে এনেকুৱা ধৰণৰ ছেটআপ যদি আহে কি কৰিব লাগিব বহুতে গম নাপায় আৰু এইটো বেংক ছেটআপ হৈছে আমাৰ এই বাইদেউ আপুনি ক'ত পৰিছে মই যোগী খোপাৰ পৰা আহিছোঁ হয় আপোনাৰ বেংক ছেটআপ কৰি দিয়া হ'ল আপুনি গম পালে চাৰে দেখা পালে না তা বেংক ছেটআপ কৰাৰ পিছত চাওক এনেকুৱা যিসকলৰ আহিব যদি এনেকুৱা আহে বহুতে ক'ব এইটো বা কি আহিল ৰেড আহিল কিবা মোৰ প্ৰব্লেম হ'ল নেকি এনেকুৱা বহুতে চিন্তা কৰি থাকে গতিকে এইটো কোনো চিন্তাৰ কোনো কাৰণ নাই ইয়াত ভালকৈ আপুনি পঢ়িব লেখাটো কি লেখা আছে ইউ কেন নট গেট পেড যিটো আছে দে ইয়ৰ পে আউট একাউণ্ট ৱাজ ৰিচেণ্টলি আপডেট মানে এতিয়া মই জাষ্ট আপডেট দিলোঁ এইটো ফৰ চিকিউৰিটি পাৰপাছ ইয়ৰ আৰ্নিং উইল বি অন হোল্ড আনটিল নৱেম্বৰ 14 তাৰিখ মানে 5 দিন আজি হ'ল কেই তাৰিখ আজি 9 তাৰিখ না 10 তাৰিখ না 10 তাৰিখ না যিয়ে নহওক 4 দিন হল থাকিল মানে 15 তাৰিখে এই হলটো খুলিব মানে বুজিছে 15 তাৰিখে এইটো মানে নাইকিয়া 15 বা 16 তাৰিখে এইটো নাইকিয়া হ'ব এইটো মানে বুজিছে গতিকে আপোনালোকে চাওক এইটো কোনো টেনশ্যন এইটো মানে এই যে লেখা আছে হল্ড আজিকালি হলটো মানে ইয়াত শ্ব' কৰিছে চাওক ইয়াত মই পে আউট বিচাৰি গৈছোঁ বহুতে বিচাৰে যে মোৰ পে আউট ছেটিংটো মোৰ ক'ত গ'ল ইয়াত চাওক এইটো প্ৰফাইল মই পে আউট ছেটিংটো চাওক ইয়াত চাই শ্ব' নকৰে বৰ্তমান ইয়াত যদি ইয়াত শ্ব' নকৰে কোনো টেনশ্যন কৰিব নালাগে আপুনি ডাইৰেক্ট মনিটেশ্যন ইয়াত যাব এইটো চাওক আৰু এইটো কোনো ছেটআপটো মই কৰিছোঁ কিন্তু সেইকাৰণে চাওক এইবিলাক এনেকুৱা হৈছে এইবিলাক একো নাহে এইবিলাক মানে গতিকে ইয়াত চাওক এই যে হল লেখা আছে এইটো যেতিয়া আছে হল্ড হোৱা আছে এইটো হল্ড হৈ গ'ল এতিয়া কোনো টেনশ্যন ইয়াত মানে নাই মই ৰিফ্ৰেছ কৰিম এবাৰ আঙুলি দি এবাৰ আহিলে ৰিফ্ৰেছ কৰিলোঁ ৰিফ্ৰেছ কৰাৰ পিছত চাওক এই যে আহি গ'ল হল্ড বোলে এইটো অন হল্ড হোৱা মানে চব ঠিকে আছে কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে এতিয়া ভালদৰে কাম কৰক আৰু ৰেগুলাৰলি অট'মেটিক টকাবিলাক সোমাই যাব ঠিক আছে